ৰাজ্যৰ স্বাস্থ্য সেৱাক অধিক জনমুখী আৰু তৃণমূল পৰ্যায়লৈ প্ৰসাৰিত কৰাৰ লক্ষ্যৰে দিছপুৰত আয়োজিত হয় এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। সভাত প্ৰসূতি মাতৃ আৰু নৱজাতকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিধানসভা সমষ্টিতেই চি-ছেকশ্যন বা অস্ত্ৰোপচাৰ সেৱা আৰম্ভ কৰাৰ নিৰ্দেশনা দিছে। ইয়াৰ উদ্দেশ্য হৈছে জটিল প্ৰসৱৰ সময়ত গৰ্ভৱতী মহিলাসকলে যাতে দূৰ-দূৰণিলৈ যাবলগীয়া নহয়। ইয়াৰ উপৰিও মাতৃ-শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, বিপদাশংকাপূৰ্ণ গৰ্ভধাৰণ আগতীয়াকৈ চিনাক্ত কৰা আৰু বিনামূলীয়া ডায়েলিচিছ সেৱা অধিক লোকৰ কাষলৈ লৈ যোৱাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাত বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীসহ বিলাচীপাৰা, ধুবুৰী, দক্ষিণ শালমৰা, গৌৰীপুৰ, কোকৰাঝাৰ, বাওঁখুংগী, পৰ্বতঝোৰা আৰু অভয়াপুৰীৰ বিধায়কসকল উপস্থিত থাকে। জনপ্ৰতিনিধিসকলে নিজ নিজ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ সমস্যা, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, অত্যাধুনিক সা-সঁজুলিৰ প্ৰয়োজনীয়তাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে। অন্যহাতে পৰ্যালোচনা সভাৰ পাছতে ৰাজ্যৰ বান পৰিস্থিতিক লৈ সষ্টম হৈ পৰে স্বাস্থ্য বিভাগ। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এক জৰুৰী বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত বানপীড়িত অঞ্চলসমূহত পৰ্যাপ্ত ঔষধ মজুত ৰখা, বিশেষ মেডিকেল টিম সাজু ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা আৰু বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।